হ'ল যোৱাকালি সন্ধিয়া যি নাৰকীয় ঘটনা সংঘটিত কৰিলে নৰপীক্ষকসকলে যে নাবালিকাক তেওঁলোকে দলবদ্ধ ধৰ্ষণ কৰিছে বুলি ইতিমধ্যে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে। আৰক্ষীয়েও কেইজনমানক সন্দেহজনকভাৱে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। গতিকে এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু এনেকুৱা নাৰকীয় ঘটনা অসমৰ বিভিন্ন প্ৰান্তত হৈ আছে। আচলতে আমি আমছুৱে স্পষ্টকৈ অসমৰ মুখ্যমন্ত্ৰীক বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে আচলতে অপৰাধীৰ দৃষ্টিৰে চাই কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ নকৰিলে এনেকুৱা ধৰণৰ অপৰাধ প্ৰৱণতাবিলাক কৰি হৈয়ে থাকিব। আচলতে অসম আৰক্ষী বা গৃহ বিভাগ সম্পূৰ্ণভাৱে বিফল হৈছে। অসম আৰক্ষীয়ে যদি ওদালগুৰিৰ ঘটনাৰ ক্ষেত্ৰতে যদি কঠোৰ ব্যৱস্থা ল'লেহেঁতেন, তেওঁলোকক যদি আজি 2 মাহ হৈ গ'ল, তেওঁলোকক যদি আজি ফাঁচীকাঠত ওলোমাৰ কাৰণে তেওঁলোকে ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে যদি খুব বিচাৰ প্ৰক্ৰিয়া কৰিলেহেঁতেন, হয়তো আজি ধিঙৰ আমাৰ এই মানে ছোৱালীজনী আজি এনেকুৱা ধৰণৰ ধৰ্ষিতা হ'ব লগা নহ'লহেঁতেন বা আজি ভুক্তভোগী হ'ব লগা নহ'লহেঁতেন। গতিকে আজি সপাঢিলা চৰকাৰে আইনৰ শুনালৈ সপাঢিলা নীতি লোৱাৰ কাৰণে, গৃহ বিভাগে সপাঢিলা নীতি লোৱাৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনাবিলাক হৈ আছে। গতিকে আমি স্পষ্টকৈ কৈছোঁ, অপৰাধীৰ কোনো জাত পাত ধৰ্ম নাই। যি মানুহেই কৰিছে, ধিঙৰ ঘটনাটো যোনেই কৰিছে, যোনেই জড়িত আছে, তাক পুংখানুপুংখভাৱে সকলো ধৰণৰ চালি জাৰি চাই উলিয়াই অসম আৰক্ষীয়ে, গৃহ বিভাগে, নগাঁও আৰক্ষীয়ে তেওঁলোকক অতি সোনকালে ফাঁচীৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, ফাঁচী দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এনেকুৱা শাস্তি দিয়ক, যি শাস্তি দিলে যাতে প্ৰতিজন কোনো অপৰাধী অপৰাধ কৰাৰ আগত তেওঁৰ বুকুখন কঁপি উঠে, তেওঁ যাতে বুজি পায় যে না এনেকুৱা ধৰণৰ অপৰাধ কৰিলে এনেকুৱা ধৰণৰ শাস্তি হয়। গতিকে এনেকুৱা ধৰণৰ শাস্তি আমি বিহাৰ দাবী উত্থাপন কৰিছোঁ। আৰু এই ঘটনাটো আৰু পুনৰাবৃত্তি নহওক, তাৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজৰ লগতে মই বিশেষকৈ আমাৰ সংখ্যালঘু সমাজৰ ৰাইজকো মই আহ্বান জনাইছোঁ, অলপ জাগ্ৰত হওক। অপৰাধীক কোনো ধৰণৰ ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰয়োজন নাই। অপৰাধীৰ দৃষ্টিৰে দেখি যদি কোনোবাই অপৰাধ কৰিছে, তাক আৰক্ষীৰ হাতত গতাই দি কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু মই নগাঁওবাসী ৰাইজক আহ্বান জনাইছোঁ, ধিংবাসী ৰাইজক আহ্বান জনাইছোঁ, লাহৰীঘাট, মৰিগাঁও, মৈৰাবাৰী সকলো প্ৰকাৰ ৰাইজক আহ্বান জনাইছোঁ যে এই নাবালিকা ছোৱালীজনীক ন্যায় দিবৰ বাবে সকলোৱে আজি সন্ধিয়া ওলাই আহি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিব লাগে। মই আহ্বান জনাইছোঁ নগাঁওবাসী ৰাইজক, মই আহ্বান জনাইছোঁ বিশেষকৈ আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ, সংখ্যালঘু অধ্যুষিত নগাঁও অঞ্চলৰ সকলো অঞ্চলতে আজি ইয়াৰ প্ৰতিবাদ হওক। আৰু অপৰাধীক এইটো বুজাই দিয়া হওক যে কোনো ধৰণৰ অপৰাধক অসমত প্ৰশ্ৰয় দিয়া নহয়, ধিং হওক বা আন কোনোবা জেগাতেই হওক, ক'তো প্ৰশ্ৰয় দিয়া নহয়। এই কথাটো অপৰাধীসকলে বুজি পাওক। মই পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে আপুনি বেলেগ ইছ্যুলৈ এই বানপানী জেহাদ এইবিলাক কৰাৰ পৰিৱৰ্তে আইন শৃংখলাজনিত যিখিনি সমস্যা হৈছে, আমাৰ নাৰীসকল যে সুৰক্ষিত নহয়, মা ভনীসকল যে সুৰক্ষিত নহয়, মা ভনীসকলক সুৰক্ষিত কৰাৰ ব্যৱস্থা মুখ্যমন্ত্ৰীয়ে কৰিব লাগে। তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যিমান কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব অপৰাধীৰ ক্ষেত্ৰত, তাত আমাৰ সমৰ্থন থাকিব, আমাৰ সহযোগিতা থাকিব। কিন্তু মুখ্যমন্ত্ৰীয়ে যদি নিজৰ ব্যৰ্থতা থাকিবৰ কাৰণে কেৱল চালেবাৰে কোবাই অপৰাধীবিলাকক যদি হাৰি যাবৰ কাৰণে সুবিধা দি দিয়ে, তেনেহ'লে কিন্তু এই ধৰণৰ ঘটনা অসমত ঘটি থাকিব। সেইকাৰণে কৈছোঁ যে অসমৰ মহিলাসকলৰ সুৰক্ষাৰ কাৰণে সদৌ অসম সংখ্যালঘু ছাত্ৰ আমছুৱে যিকোনো পৰ্যায়ত অপৰাধীসকলৰ বিৰুদ্ধে যুঁজিবৰ কাৰণেও আমি সাজু হৈছোঁ।